Hello everyone and welcome back to Math Bold Master. So today I am going lecture number 30. So our trigonometry series lecture number 29 our last lecture that I transformation formula বিষয়ে কথা পাতিছিলো. তো transformation formula কি হয়? যদি আমাৰ product of two trigonometric function আছে যেনেকুৱা 2 sin a cos b তো ইয়াতে sin a আৰু cos b productত আছে তেনেহলে এইটো transform হৈ পেলাই আমি কি লিখিব পাৰো sin a plus b plus sin a minus b. Similarly cos to যদি প্ৰথমতে আহে তাৰ পিছত sin আহে 2 cos a sin b তেনেহলে এটো ট্ৰান্সফৰ্ম হৈ প্লাই দিব sin a plus b minus sin a minus b. Similarly 2 cos a cos b যদি থাকে তেতিয়া আমি দুটাই cos ফাংশন পাম দুটা এড হৈ থাকিব cos a plus b আৰু cos a minus b আৰু 4 নম্বৰত আছে minus 2 sin a sin b তাৰ মানে sin a আৰু sin b যদি প্ৰডাক্টত থাকে তেনেহলে এই প্ৰডাক্টটো হৈ যাব difference of two cosine function cos a plus b minus cos a minus b. তো আমি ইয়াতে কি কৰিলো এই ট্ৰান্সফৰ্মেশন ফৰ্মুলাটো যদি আমাক প্ৰডাক্ট দিয়া আছে তো প্ৰডাক্টক আমি কি কৰিলো ট্ৰান্সফৰ্ম কৰি পেলাই লৈ আহিলো আইদাৰ সাম বা ডিফাৰেন্স. ঠিক আছে তো আজি তাৰ অপোজিটটো কৰিম আজি আমাক সাম বা ডিফাৰেন্সটো দিয়া থাকিব তেনেহলে তাৰ প্ৰডাক্টলৈ লৈ গলে কেনেকা হ'ব ফৰ্মুলাটো. ঠিক আছে তো নম্বৰ 1 ৰে স্টাৰ্ট কৰো তো নম্বৰ 1 ইকুৱেশনটো আমাৰ আছে 2 sin a cos b equals to sin a plus b plus sin a minus b. ঠিক আছে তো আমি এটা কাম কৰো সাপোজ আমি যেটো a plus b দিয়া আছে a plus b তো এটুক equals to c বুলি মানি লও. ঠিক আছে আৰু a minus b equals to d বুলি মানি লও. ঠিক আছে এতিয়া ইয়াৰ পৰা এই দুটা ইকুৱেশন পাই গলে এটা হৈছে a plus b equals to c আনটো হৈছে a minus b equals to d. এই দুটা ইকুৱেশনক সলভ কৰি পেলাই আমি a আৰু b ৰ ভ্যালুটো উলাই লও. ঠিক আছে ভেৰি সিম্পল তো দুটাক এড কৰিলে হল তো a plus b এড কৰি দিম a minus b লগত আৰু ইফালে ৰাইট হ্যান্ড সাইডত হ'ব c plus d. তো এতিয়া দেখাই গৈছে minus b আৰু plus b টো ক্যান্সেল হৈ যাব তো আমাৰ তাত থাকিল 2a equals to c plus d. তেনেহলে a কি হৈ যাব a equals to হৈ যাব c plus d divided by 2. ঠিক আছে ঠিক তেনেকৈ আমি যদি মাইনাস কৰি দিও a plus b minus a minus b কৰি দিও তেনেহলে এফালে আমি পাম ৰাইট হ্যান্ড সাইডত c minus d ব্র্যাকেটটো খুলি দিও তো a plus b minus a plus b হৈ যাব equals to c minus d. তো এবাৰ a ক্যান্সেল হৈ যাব তো আমাৰ তাত থাকিল 2b তাৰ মানে b আহি যাব equals to c minus d divided by 2. তো তেনেহলে আমাৰ যে ইকুৱেশন 1 টো পুৰা চেঞ্জ হৈ যাব তো আমি কি কৰিম এই যোনটো লেফট হ্যান্ড ৰাইট হ্যান্ড সাইডে আছে sin a plus b plus sin a minus b এটো আমি লেফট হ্যান্ড সাইডে লিখিম তো sin a plus b আছে তো a plus b লিখি পেলাই আমি কি লিখিম c লিখিম প্লাস এফালে আছে sin a minus b but a minus b লিখি পেলাই আমি লিখিম d equals to তো এতিয়া কি হৈ যাব 2 times sin আমাৰ এতিয়া এফালে লাগে a right তো a লিখি পেলাই আমি লিখিম c plus d divided by 2 আৰু এটো মাল্টিপ্লাই হৈ থাকিব cosine b লগত তো cosine b হৈ যাব cosine of c minus d divided by 2. ঠিক আছে তো এটো এতিয়া কি হৈ গল তো দুটা sin আমি এড কৰিছো sin c plus sin d এড কৰমতে আমি কি পাইছো 2 sin c plus d over 2 into cosine of c minus d over 2 তো আমি কৰিলো ট্ৰান্সফৰ্ম তো আমি সাম তো কেতিয়া লৈ গলো প্ৰডাক্ট লৈ. ঠিক আছে তো ঠিক তেনেকৈ আমি 2 3 4 ইকুৱেশন টো ইউজ কৰি প্লে ঠিক এই সেম প্ৰসিডিউৰ টো ইউজ কৰি প্লে আমি এতিয়া নতুন সেট অফ ট্ৰান্সফৰমেশন ফৰ্মুলাটো লিখি লব পাৰো. তো আমি তেনেকৈ ডিফাইন কৰিব পাৰিম sin c minus sin d যদি আহে তো মাইনাস থাকিলে প্ৰথমতে cos আহিব তাৰ পিছত sin আহিব তো cos c plus d divided by 2 আৰু sin c minus d divided by 2 পাম আমি. cos c plus cos d যদি থাকে তেতিয়া দুটাই cos cos থাকিব তো 2 cos c plus d over 2 cos c minus d over 2 এটো অলপ ডিফারেন্ট হয় cos c minus cos d যদি হয় তো আমি পাম দুটাই sin ফাংশন তো এটো হ'ব -2 sin c plus d over 2 আৰু sin c minus d over 2 তো মই মাইনাস সাইন টো এই কাৰণে ইউজ কৰিছো তো so that গুটেখিনি প্যাটাৰ্নটো মিলি থাকে ৰাইট তো এতিয়া গমেই পাইছা তো আমাৰ অলপকৈ বহুতখিনি ফৰ্মুলাই আহি গৈছে বাট এই ফৰ্মুলাবোৰ ইমান ডিফিকাল্ট নহয় যদি পাহৰি যাও তো বেসিক ফৰ্মুলাৰ পৰা আমি গুটেখিনি ডিৰাইভ কৰি ল'ব পাৰো স্টেপ বাই স্টেপ যদি প্ৰিভিয়াস লেকচাৰবোৰ চাইছে মই ষ্টাৰ্টিংতে হঠাই ডিৰাইভ কৰাই দিও. ঠিক আছে এনিৱেজ আমি যিমান নিউমেৰিকেল কৰিম আৰু এই ফৰ্মুলাবোৰ মুখস্থ হৈ যাব at the end of the day. ঠিক আছে তো এইটোৱে হৈ গৈছে আমাৰ ট্ৰান্সফৰমেশন ফৰ্মুলা তো আমাৰ যেতিয়া সাম
but difference থাকিব যেনেকৈ প্ৰথমটোত আছে sum of two sine function third নম্বৰটোত আছে sum of two cosine function second আৰু fourthত কি আছে difference of two sine function আৰু difference of two cosine function তো ইহঁতে ট্ৰান্সফৰ্ম হৈ পেলাই কি দিছে প্ৰডাক্ট দিছে ৰাইট তো প্ৰডাক্ট আছে প্ৰথমৰ প্ৰডাক্টটো হৈছে sin আৰু cosৰ secondটোত আছে cos আৰু sinৰ থাৰ্ডতো আছে cos আৰু fourthত আছে sin তো এইটোৱে হৈছে আমাৰ ট্ৰান্সফৰ্মেশ্যন ফৰ্মুলা তো এই ফৰ্মুলাখিনি ইউজ কৰি পেলাই আমি এতিয়া নিউমেৰিকেল প্ৰবলেম সলভ কৰিম Problem number 1. Express each of the following as a product. তো আমাৰ ইয়াতে চাৰিটা প্ৰবলেম দিয়া আছে তো চাৰিটাতে আমাৰ কিছুমান সাম হৈ আছে আৰু ডিফাৰেন্স হৈ আছে তো এইকেইটাক আমি প্ৰডাক্টলৈ কনভাৰ্ট কৰিব লাগে ঠিক আছে তো ফাৰ্ষ্টৰে আৰম্ভ কৰোঁ প্ৰথম প্ৰবলেমটোত আমাৰ দিয়া আছে sin 4 theta plus sin 2 theta তো ইয়াৰ কাৰণে আমাৰ আছে ফৰ্মুলা sin a plus sin b বা sin c plus sin d যোনটো আছে আমি ইউজ কৰিম since sin c plus sin d তো sin c plus sin d ফৰ্মুলাটো আছিলে আমাৰ 2 তো যেতিয়া sin আৰু sin এড হৈ আছে তো প্ৰথমতে sin এ আহিব তো আমি পাম 2 sin c plus d divided by 2 multiplied to cos আহিব c minus d divided by 2 তো ইয়াতে আমাৰ c হৈছে 4 theta আৰু d হৈছে আমাৰ 2 theta তো আমি এই ফৰ্মুলাটোত বহাই দিওঁ তেনেহলে আমি কি পাম 2 sin আমি এড কৰি দিম 4 theta plus 2 theta এইটো হৈ যাব আমাৰ 6 theta so 6 theta divided by 2 multiplied to cosine of 4 theta minus 2 theta তো এইটো দিব আমাক 2 theta তো আমি পাম 2 theta divided by 2 এতিয়া আৰু এবাৰ সিম্পলিফাই কৰিব পাৰিম 2 sin তো 6 theta divided by 2 হৈ যাব 3 theta multiplied to cosine of 2 theta divided by 2 এইটো হৈ যাব আমাৰ simply theta তো হৈ গল তো sin 4 theta plus sin 2 theta আমাক কৈছে প্ৰডাক্টত এক্সপ্ৰেছ কৰিব কাৰণে তো ইয়াৰ প্ৰডাক্টটো হ'ব 2 sin 3 theta into cosine theta in fact মই এটা বস্তু দেখুৱাই দিওঁ আমি যদি এই প্ৰডাক্টৰ পৰা যদি যেনেকা লাষ্ট ক্লাছৰ ফৰ্মুলাটো ইউজ কৰিলো তো 2 sin a cos b আছে তো 2 sin a cos b হলে কি হয় আমাৰ sin 3 theta plus theta sin a plus b হয় তাৰ পিছত প্লাস sin a minus b তাৰ মানে 3 theta minus theta তো এটো কি হ'ব equals to sin so 3 theta plus theta হৈছে আমাৰ 4 theta plus আৰু 3 theta minus theta হৈছে simply 2 theta exactly হেতুৱে পালো তো আমাৰ ফৰ্মুলা সব ঠিকই আছে তো এতিয়া আমি আহি যাও সেকেন্ড নম্বৰ প্ৰবলেমটো লৈ তো প্ৰবলেম নম্বৰ 2 আমাক দিয়া আছে sin 6 theta minus sin 2 theta তো তাৰ মানে এটো কোনটো ফৰ্মেটত আছে sin c minus sin d ফৰ্মেটত আছে তো c হৈছে ইয়াতে আমাৰ 6 theta আৰু ইয়াতে d হৈছে আমাৰ 2 theta তো আমি ফৰ্মুলাটো এপ্লাই কৰি দিও তো এটো হ'ব equals to 2 multiplied to তো মাইনাস যেতিয়া থাকে তো আমি প্ৰথমতে cosine টো লিখিম so 2 cos c plus d তো 6 theta plus 2 theta হৈ যাব আমাৰ 8 theta divided by 2 multiplied to sin তো এবাৰ ডিফাৰেন্স টো লব লাগিব 6 theta minus 2 theta তো এটো দিব আমাক 4 theta divided by 2 তো simplify কৰিলে আমি পাম 2 cos 4 theta multiplied to sin 2 theta তো হৈ গল এটো প্ৰডাক্টলৈ কনভাৰ্ট হৈ গল ঠিক আছে এতিয়া আমি থাৰ্ড নম্বৰটো লৈ যাও আৰু থাৰ্ড নম্বৰ প্ৰবলেমটো আমাক দিয়া হৈছে cos 4 theta plus cosine 8 theta cosine of 4 theta plus cosine of 8 theta equals to তো আমি কি কৰিম এই ফৰ্মুলাটো ইউজ কৰিম cos c plus cos d তো ইয়াতে আমি c লম 4 theta আৰু d লম 8 theta তো আমি এটো উল্টাকৈ লব পাৰো তামনে 8 theta যদি c লও তেনেহলে 4 theta হৈ যাব d এনিৱেজ আমি যোনটো লৈছো তেনেকৈ কৰো তো এটো হৈ যাব 2 multiplied to cos তো c plus d তো 8 theta plus 4 theta হৈ যাব আমাৰ 12 theta divided by 2 multiplied to cosine 4 theta minus 8 theta তো এটো হৈ যাব আমাৰ negative 4 theta divided by 2 ঠিক আছে সিম্পলিফাই কৰি দিও তো আমি পাম 2 cos 12 divided by 2 হগল 6 theta তো আছে তো এটো হ'ব 2 cos 6 theta multiplied to cosine of negative 4 theta divided by 2 তো এটো দিব আমাক negative 2 theta বাট আমি জানো cosine হৈছে এটা ইভেন ফাংশন তো নেগেটিভ ভিতৰ থাকক একো প্ৰবলেম নাই তো আমি ফাইনালি লিখিব পাৰিম 2 cos 6 theta multiplied to cosine of 2 theta তো এটোই হৈ যাব আমাৰ ফাইনাল ৰিজাল্ট ঠিক আছে নম্বৰ 3 টো হৈ গল তো এবাৰ ফাইনালি আমি ফোর্থ নম্বৰটো লৈ যাও তো ফোর্থ নম্বৰত আমাক দিয়া হৈছে cosine of 6 theta minus cosine of 8 theta তো এটো হৈ যাব ইকুয়ালস টু তো আমি কি কৰিম এই ফৰ্মুলাটো লগাম তো -2 আমাৰ এবাৰ sin আহি যাব sin 6 theta plus 8 theta তো 6 theta plus 8 theta হৈছে আমাৰ 14 theta divided by
ঠিক আছে মাল্টিপ্লাইড টু সাইন নেক্সট আমি কি কৰিম c minus d divided by 2 তো 6 theta minus 8 theta এইটোৱে দিব আমাক negative 2 theta whole divided by 2 ঠিক আছে ফাইন তো এতিয়া আমি সিম্পলিফাই কৰি দিম তো ইকুয়ালস টু পাম minus 2 sin so 14 theta divided by 2 এইটোৱে দিব আমাক 7 theta multiplied to sin তো minus 2 theta divided by 2 এইটো হৈ গল minus theta but sin হৈছে কি এটা odd function so odd functionৰ meaning to এইটো হয় sin negative theta হৈ যাব equals to negative sin theta তেনেহলে এই নেগেটিভ সাইনটো আমি বাহিৰলৈ ওলাইম তো আমি লিখিম -2 sin 7 theta multiplied to minus sin of theta ঠিক আছে তো a minus আৰু a minus to এটা কি হৈ যাব মাল্টিপ্লাই হৈ পেলাই আমাক প্লাস দিব তো ফাইনাল আনসাৰ কি হ'ব 2 sin 7 theta multiplied to sin theta তো এইটোৱে হৈছে cos 6 theta minus cos 8 theta transformation যোনটো আমাৰ প্ৰডাক্টত দিলে 2 sin 7 theta times sin theta Example number 2. Prove that cosine 18 degree minus sine 18 degree equals to square root of 2 into sine 27 degree. ঠিক আছে আৰম্ভ কৰো তো আমি proof যেতিয়া আমি left hand side পৰা আৰম্ভ কৰো তো left hand side আমাক দিয়া গৈছে cosine 18 degree minus sine 18 degree. ঠিক আছে এতিয়া আমি although ইয়াতে আমাৰ minus sign টো আছে but problem কি হ'ল আমি যোনটো ট্ৰান্সফৰ্মেশন ফৰ্মুলা আছে ট্ৰান্সফৰ্মেশন ফৰ্মুলা তেতিয়াহে এপ্লাই কৰিম যদি প্ৰথমটো যদি cos ফাংশন হয় সেকেন্ডটো cos ফাংশন হ'ব লাগিব বা যদি সেকেন্ডটো sin আছে প্ৰথমটো sin হ'ব লাগিব তো এটো এতিয়া প্ৰবলেম এটা হৈ গল তো আমি এটো কৰিব নোৱাৰিম however আমি এটা কাম কৰিব পাৰো আমি cos টোক sin লৈ লৈ যাব পাৰো বা sin টোক cos লৈ লৈ আহিব পাৰো তো আমি এটা ট্ৰাই কৰো যে cos টোক আমি sin লৈ লৈ আহো ঠিক আছে তো cos ক এটা sin লৈ কেনেকা লৈ আহিম তো আমি এই যোনটো cos 18 ডিগ্ৰী আছে 18 degree to আমি নেকাও লিখিব পাৰো right 90 degree minus 72 degree because 90 minus 72 এ হৈছে 18 তো বাস আমি 18 ৰ জায়গাত 90 minus 70 লিখিলো 72 লিখিলো সেকেন্ড তো যেনেকৈ আছে তেনেকৈ থাকক sin 18 degree থাকক ঠিক আছে ইয়াৰ কৰাৰ বেনিফিট তো কি হ'ব তো এতিয়া আছে আমাৰ cos 90 degree নকৈ পেলাই আমি কি ক'ব পাৰো 1 into 90 minus 72 তো ইয়াতে আমাৰ যোনটো allied angle concept তো আহি গল তো allied angle concept যদি ইউজ কৰো তো ইয়াতে 1 আছে 1 into 90 আছে 1 হৈছে আমাৰ এটা odd number তো odd number হলে cosine কি হৈ যায় sin হৈ যায় তো এটো হৈ যাব sin বাট এবাৰ নতুন angle তো কি হৈ যাব এই 72 ডিগ্ৰী তো হৈ যাব আমি এটো চাব লাগিব যে আমি কোনটো কোয়াড্ৰেন্টত আছো তো আমি আছো 1 মানে হৈছে ফাৰ্স্ট কোয়াড্ৰেন্ট আৰু -72 কৰিছো ফাইন মাইনাস কৰিলে আমি কি কোয়াড্ৰেন্ট চেঞ্জ নহয় তো 1 তে থাকিম তো 1 মানে হৈছে আমাৰ ফাৰ্স্ট কোয়াড্ৰেন্ট তো ফাৰ্স্ট কোয়াড্ৰেন্টটো নিচে সকুমতি কব পাৰো যে জিয়ে আহিব ভ্যালু এটো পজিটিভে আহিব ফাৰ্স্ট কোয়াড্ৰেন্টত সব পজিটিভ হয় তো আমি পালো প্লাস sin 72 মাইনাস sin 18 ডিগ্ৰী ইন ফ্যাক্ট আমি কি কৰিছো আমি কৈছো যে cos 18 ডিগ্ৰী নিলিখি পেলাই আমি যদি sin 72 লিখো তো আমাৰ কথাটো একেই হয় তো ইয়াতে আমি এটোৱে শো কৰিলো যে cos 18 degree is exactly equals to sin 72 degree but এটো কৰি দিয়া লগে লগে এতিয়া আমাৰ কি হৈ গল এডভান্টেজ তো এটো হৈ গল এতিয়া দুটাই sin হৈ গল তো sin 72 minus sin 18 আমি ইহত দুটা আৰামসে এতিয়া কি কৰিলো ডিফাৰেন্স তো লব পাৰিম তো আমাৰ ফৰ্মুলাত কি হয় তো sin c minus sin d যদি থাকে তো আমি পাম 2 তো প্ৰথমতে কি আহিব cos আহিব cos 72 degree plus 18 degree divided by 2 ঠিক আছে তাৰ পিছত আহিব আমাৰ sin তো আমি পাম sin 72 degree minus 18 degree divided by 2 ঠিক আছে equals to 2 cos তো 72 plus 18 to 90 হৈ গল 90 divided by 2 আমি পাম 45 degree multiplied to sin এফালে কল 72 minus 18 72 minus 18 আমাক দিব 54 আৰু 54 divided by 2 এটুক দিব আমাক 27 degree ঠিক আছে তো আমাক তো sin 27 লাগিছিল sin 27 পাই গলো এটা cos 45 ৰ ভ্যালুটো পুট কৰি দিও ঠিক আছে we know that cos 45 degree ইয়াৰ ভ্যালুটো হৈছে 1 divided by square root of 2 তেনেহলে আমি কি পাই গলো 2 into 1 divided by square root of 2 multiplied to sin 27 degree এটা 2 divided by square root of 2 লিখো বা square root of 2 লিখো কথাটো একেই হয় আমি কি কৰিলি এটা ৰেশনালাইজ কৰিলো ৰেশনালাইজ কৰা মানে কি যেহেতু আমাৰ ডিনোমিনেটৰ কি আছে এটা
ইৰেশ্যনেল নাম্বাৰ আছে স্কুৱেৰ ৰুট অফ 2 তো আমি ইয়াক ৰেশ্যনেল বনাবলৈ কাৰণে স্কুৱেৰ ৰুট অফ 2 লগতে মাল্টিপ্লাই কৰি দিম ডিনমিনেটৰত যদি কৰিছোঁ নিউমাৰেটৰতো কৰিব লাগিব স্কুৱেৰ ৰুট অফ 2 বাট স্কুৱেৰ ৰুট অফ 2 আৰু স্কুৱেৰ ৰুট অফ 2 মাল্টিপ্লাই হ'লেতো 2 দিব ৰাইট তো এই 2 আৰু এই 2টো গোটেইটো কেঞ্চেল হৈ গ'ল থাকিল কি অকল স্কুৱেৰ ৰুট অফ 2 সেইটোৱে পাই গ'লোঁ তো আমি পালোঁ স্কুৱেৰ ৰুট অফ 2 মাল্টিপ্লাইড টু চাইন 27 ডিগ্ৰী আৰু এইটো কি হৈছে এইটোৱে হৈছে আমাৰ ৰাইট হেণ্ড চাইড তো আমি ছাকচেছফুলি ভেৰিফাই কৰি দিলোঁ যে দাছ দ্য লেফ্ট হেণ্ড চাইড equals to the right hand side, hence proved. ঠিক আছে এতিয়া আমি next problem to লৈ আহি যাওঁ example number 3 prove that sin 5a minus sin 3a divided by cos 5a plus cos 3a equals to tangent of a ঠিক আছে আমি আৰম্ভ কৰিম left hand side পৰা তো left hand side আমাক দিয়া গৈছে sin 5a minus sin 3a formula apply কৰিব পাৰিম নে নাই yes পাৰিম because minus to লৈছো দুইটাই sin function আছে problem নাই divided by তলত কি আছে দুটা cos function এড কৰি দিছো সো তাৰ মানে আমি ইয়াটো formula apply কৰিব পাৰিম ঠিক আছে cos 3a তো sin 5a minus sin 3a কাৰণে আমি এই ফৰ্মুলাটো ইউজ কৰিম sin c minus sin d তেনেহলে আমি পাই যাম 2 into cos তো 5a plus 3a তো এইটো হৈ যাব আমাৰ 8a divided by 2 multiplied to sin এতিয়া আমি মাইনাস কৰি দিম 5a minus 3a তো এইটো হৈ যাব আমাৰ 2a divided by 2 whole divided by এতিয়া আছে আমাৰ cos 5a plus cos 3a তো এই থাৰ্ড ফৰ্মুলাটো লাগি যাব cos c plus cos d তো আমি পাই যাম 2 into cos তো 5a plus 3a হৈ গ'ল আমাৰ 8a divided by 2 multiplied to cos এইটো cos এ থাকিব cos হৈ যাব 5a minus 3a তো হৈ গ'ল 2a divided by 2 ঠিক আছে এতিয়া a2 আৰু a2 cancel হৈ গ'ল cos 8a over 2 cos 8a over 2 এইটো cancel হৈ গ'ল but এইটো cancel নহয় তো এইটোক আমি লিখিব পাৰো sin so 2 আৰু 2 cancel হৈ গ'ল তো আমি পালো sin a numerator আৰু denominator same হিচাপে আমি পাম cos a কাৰণ a2 আৰু a2 টো cancel হৈ গ'ল এটা sin a divided by cos a এইটো কি হয় এইটো হৈছে আমাৰ tangent function tangent of a পাই গ'লো আমি কি right hand side তো আমি ইয়াতে successfully verify কৰিলো যে the left hand side of the equation equals to the right hand side hence proved ঠিক আছে I hope it is clear হৈ গৈছে লাহে লাহে কৈ এতিয়া আমি next problem to লৈ যাওঁ example number 4 prove that cosine 9x minus cosine 5x divided by sin 17x minus sin 3x equals to minus sin 2x divided by cos 10x ঠিক আছে তো আমি আৰম্ভ কৰো left hand side পৰা তো left hand side equals to তো আমাৰ আছে numerator cosine 9x minus cosine 5x whole divided by denominator আছে difference of sin function তাৰ মানে আমাৰ আছে sin 17x minus sin 3x equals to তো এতিয়া আমি কি কৰিম cosine 9x minus cosine 5x আমাৰ এই fourth formula টো ইউজ হৈছে cosine c minus cosine d তো আমি কি পাম -2 sin তো এবাৰ আমি এড কৰিব লাগিব 9x আৰু 5x তো 9x plus 5x হৈছে আমাৰ 14x divided by 2 ঠিক আছে multiplied to sin আমাক লাগে c minus d তাৰ মানে 9x minus 5x তো এইটো দিব আমাক 4x তো 4x divided by 2 whole divided by তো আমি এতিয়া পাম তলত আছে sin 17x minus sin 3x তো এইটো কাৰণে আমি থাৰ্ড ফৰ্মুলাটো ইউজ কৰিম sin c minus sin d তেনেহলে আমি পাম 2 cos তো 17x plus 3x তো এইটো হৈ গ'ল আমাৰ 20x divided by 2 multiplied to sin next আমাৰ কি আছে 17x minus 3x তো 17 minus 3x কি হ'ব 14 দিব তো 14x divided by 2 ঠিক আছে তো ইয়াতে কেটামান terms factor out হৈ যাব 2 আৰু 2 গুচি গ'ল sin 14x over 2 sin 14x over 2 এইটো গুচি গ'ল তো এতিয়া আমি ফাইনালি কি পালো minus sin তো 4x divided by 2 হৈ যাব 2x sin 2x আহি গ'ল আৰু divided by cos আছে তো cos 20x divided by 2 এইটো হৈ গ'ল আমাৰ 10x পাই গ'লো right hand side টো তো আমি successfully verify কৰি দিলো যে thus the left hand side equals to the right hand side ঠিক আছে hence proved very simple problem okay এতিয়া আমি next problem to লৈ যাওঁ example number 5 prove that cotangent 4x whole multiplied to sin 5x plus sin 3x তো এইটো equals to হ'ব cotangent of x multiplied to sin 5x minus sin 3x ঠিক আছে তো আমি আৰম্ভ কৰো left hand side পৰা তো left hand side equals to আমাৰ তাত আছে cotangent of 4x multiplied to
sin 5x plus sin 3x ঠিক আছে তো আমি কি কৰিম sin 5x plus sin 3x যোনটো ব্ৰেকেটৰ ভিতৰত আছে হেতুকটো আমি ইজিলি এড কৰি দিব পাৰিম আমাৰ তাৰ ফৰ্মুলাটো আছে তো আমি পাম cotangent of 4x তো এটো হ'ব 2 ফেক্টৰটো আহিব 2 মাল্টিপ্লাইড টু প্ৰথমতে আহিব আমাৰ sin তো 5x plus 3x এটো হৈ গল আমাৰ 8x divided by 2 multiplied to cos 5x minus 3x equal 2x তো আমি পাম 2x divided by 2 equals to cotangent of 4x into 2 multiplied to sin তো 8x divided by 2 হৈ যাব 4x multiplied to cosine of x ঠিক আছে এটা cos এটা আছে cotangent function তো আমি জানো এটা রেশিও হয় cosine over sin তো cos 4x divided by sin 4x multiplied to so 2 to front লিখিলো 2 তো ইফালে আছে আমাৰ sin 4x multiplied to cosine of x তো sin 4x আৰু sin 4x তো আমি ক্যান্সেল কৰি দিম তো আমাৰ তাত থাকি গল 2 cosine 4x multiplied to cos x ঠিক আছে তো এটো হল লেফট হ্যান্ড সাইড বাট এটো তো রাইট হ্যান্ড সাইডৰ লগত ম্যাচ হোৱা নাই ৰাইট তো এতিয়া আমি কি কৰিম ৰাইট হ্যান্ড সাইডৰ পৰা আৰম্ভ কৰিম তো ৰাইট হ্যান্ড সাইডত আমাক দিয়া গৈছে cotangent of x multiplied to sin 5x minus sin 3x এটা যোনটো ব্ৰেকেটত আছে sin 5x minus sin 3x তো এটো আমি সিম্পলিফাই কৰি দিম এই ফৰ্মুলাটো লগাই তো এতিয়া আমি পাই যাম 2 ফেক্টৰটো মই প্ৰথমতে লিখি লৈছো 2 cot x multiplied to তো sin 5x minus sin 3x কি দিব আমাক cos দিব প্ৰথমতে তো cos 5x plus 3x এটো হৈ গল 8x divided by 2 4x মই ডাইৰেক্টলি কৰিছো cos 4x multiplied to sin তাৰপিছত আহিব 5x minus 3x হেতু হৈ যাব 2x divided by x হৈ গল আমাৰ sin x ঠিক আছে ফাইন এতিয়াও আহা নাই আৰু আমি অলপ সিম্পলিফাই কৰিব লাগিব তো ইয়াতে যোনটো cot ফাংশন আছে 2 cot x তো এটোক আমি লিখিম cos x divided by sin x ঠিক আছে multiply to cosine 4x multiplied to sin x হৈ গল sin x আৰু sin x গুছি গল তো ঘুৰি পকি আমাক দিলে 2 cosine of 4x multiplied to cosine of x যোনটো হৈছে আমাৰ left hand side তো ইয়াতে আমি কি কৰিম এটো তো right hand side এ কৰি আছো therefore আমি কম left hand side equals to the right hand side ঠিক আছে left hand side of value to আহিছে 2 cos 4x cos x আৰু right hand side to simplify কৰোঁতে 2 cos 4x cos x আহিছে same to same আহিছে একাতে আমি কৈছো left hand side equals to the right hand side হৈ গল আমাৰ proving part to hence proved ঠিক আছে এতিয়া আমি next example to লৈ যাম example number 6 prove that sin x plus sin 3x plus sin 5x plus sin 7x equals to 4 cos x cos 2x sin 4x ঠিক আছে তো আমি কি কৰিম লেফট হ্যান্ড সাইডৰ পৰা আৰম্ভ কৰিম তো লেফট হ্যান্ড সাইডত আমাক দিয়া আছে চাৰিটা sin ফাংশন এড হৈ আছে তো আমি তো দুটা sin ফাংশনে এবাৰত এড কৰিব পাৰিম তো আমি এটা কাম কৰিম তো sin x plus sin 3x নকৰি পেলাই sin x আৰু sin 7x ত প্ৰথমতে এড কৰি লওঁ মই কৈ আছো কেলে তো আমি পাম sin 7x তো প্ৰথমতে লিখিলো plus sin x 7x তো এখানে প্ৰথমতে লিখিছো because 7x x তকৈ ডাঙৰ হয় বুলি আমি assume কৰিছো ঠিক আছে এটো এটা হ'ব সাম plus next তো আমি লম sin 5x plus sin 3x ঠিক আছে এটো চুজ মই এনেকে হিসাবত কৰিছো because 7x plus x হয় 8x similarly 5x plus 3x হয় 8x তো আমি এটা 8x যোনটো থাকিব হেতু এটা কমন ফ্যাক্টৰ হিচাপে থাকিব ঠিক আছে তো আমি এতিয়া কোনটো ফৰ্মুলা লগাই যাম sin a plus sin b তো sin a plus sin b ফৰ্মুলাটো হৈছে sin c plus sin d ফৰ্মুলাটো হৈছে 2 cos c plus d over 2 cos c minus d over 2 actually ইয়াতে মই sin a plus sin b কোৱাৰ এটা কথাও আছে because c আৰু d হৈছে ডামি ভেৰিয়েবল তো ডামি ভেৰিয়েবল হোৱা মানে কি আমি যদি sin a plus sin b বুলি কওঁ একো প্ৰবলেম নাই ফৰ্মুলাটো accordingly modify হৈ যাব তো আমাৰ ফৰ্মুলা হৈ যাব 2 sin a plus b over 2 multiplied to cosine of a minus b over 2 তো যত আমাৰ c আছে তাতে a দি ৰিপ্লেস কৰিলো আৰু যত d আছে তাক b ৰে ৰিপ্লেস কৰিলো ঠিক আছে ফৰ্মুলাটো কোনো চেঞ্জ নহয় পাৰ এতিয়া আমি আহি যাম তো sin 7x plus sin x আমাৰ হৈ যাব 2 sin তো 7x plus x হৈ গল আমাৰ 8x divided by 2 whole multiplied to cosine 7x minus x তাৰ মানে আমি পালো 6x divided by 2 plus similarly এই দুটাক এড কৰিলে আমি পাম 2 sin 8x divided by 2 multiplied to cosine 2x divided by 2 ঠিক আছে ওকে আৰু সিম্পলিফাই কৰিলো 2 sin তো 8x divided by 2 simply হৈ যাব 4x
multiplied to cosine 3x plus 2 sine 8x divided by 2 হগল আমাৰ 4x multiplied to cosine x তো দুটা টার্ম আছে each টার্মত sin 4x কমন আছে তো আমি পাম 2 sin 4x আমি এটো কমন লৈ লম কমন এখানে লৈছো because আমাক তো sin 4x লাগে ইয়াতে তো এটো মাল্টিপ্লাই হ'ব এতিয়া প্ৰথম টার্মৰ পৰা 2 sin 4x যদি লৈ গলো কি থাকিল অকল cos 3x থাকিল and next টার্মৰ পৰা আমি 2 sin 4x কমন ললো তো আমাৰ তাত থাকি গল cosine x তো এবাৰ আমি এপ্লাই কৰিম cos 3x plus cosine x formula to ito hobo 2 sin 4x multiplied to so jete cos c plus cos d form thake to titia ki hobo 2 times cos cos e thakibo product of cos to ito is hobo cos 3x plus x ta mane hokol 4x divided by 2 amak dibo 2x multiplied to cosine of 3x minus x hoy jabo 2x divided by 2 pam ami simply x to hoy gol আমি পালো 2 into 2 হৈ গল 4 তো প্ৰথমতে আমি cosine of x টো লিখিলাম তাৰ পিছত cosine of 2x টো লিখিলো and finally sin 4x তো এটো কি হল এই এক্সপ্ৰেছন টো এক্স্যাক্টলি যেটো আপোনাৰ ৰাইট হ্যান্ড সাইডত আছে হেটোই হৈ গল তো আমি ফাইনালি কম যে thus the left hand side equals to the right hand side hence proved ঠিক আছে ফাইন এতিয়া আমি যাও নেক্সট প্ৰবলেম টো লৈ example number 7 prove that 1 plus cos 2x plus cos 4x plus cos 6x equals to 4 cosine of x into cosine of 2x into cosine of 3x. Okay, so similar hobo previous problem to nisena, but yate ata difference ase. Previous problem to amar ki asile sarita term asile sarita sin asile, right? But yate amar jonto first term to dia ase hetu ase 1. But 1 likhi pelai ami jodi cosine of 0x boli likho parim ne nai. Yes, because ami jano cosine of 0 value hodai hoise equals to 1 to ami 1 or jagat cosine 0 dilu etia ei 0 likho ba 0 into x likho kotha to ekei hoy but etu likhile ki hobo likhile ata ayar ata use ata ase etu itie gom pai jam to cos 0x hoy gol to ami next term to lom cosine 6x ঠিক আছে cos 6x ei dutak ami combine kori dim as a single term plus next amar ho jabo cosine 4x plus cosine 2x ঠিক আছে ওকে তো এতিয়া আমাৰ কি আছে দুইটাতে আছে cos a cos c plus cos d আৰু ইয়াতে আছে cos c plus cos d তো cos c plus cos d ফৰ্মুলা লগাই দিম তো আমি এটা কাম কৰো যেহেতু 0x to 6x তকৈ সৰু হয় তো আমি প্ৰথমতে 6x টো লৈ লওঁ তো এটো লৈ লওঁ আমি cosine 6x আৰু যোনটো আমাৰ 0x আছে এটো আমি সেকেন্ড টার্ম বনাই দিও এটো হৈ যাব আমাৰ 0x কোনো প্ৰবলেম নহয় তো এতিয়া আমি ফৰ্মুলা লগাই দিও তো cos c plus cos d যদিতে cos plus cos হৈ থাকে তো প্ৰডাক্টটো দুটা cosine আহিব তো 2 cos 6x plus 0x divided by 2 multiply to cosine of 6x minus 0x divided by 2 plus ifale ahi jabo 2 cos 4x plus 2x divided by 2 multiplied to cosine of 4x minus 2x divided by 2 equals to 2 cos. So 6x plus 0x to 6x ho gol 6x divided by 2 dibo amak 3x multiplied to cosine of so 6x minus 0x eto dibo amak 3x dile plus 2 multiplied to cosine of so 4x plus 2x ho gol 6x divided by 2 dile amak 3x multiplied to cosine of so 4x minus 2x ho jabo 2x divided by 2 ami pam simply x to ami etia duta term pai 2 cosine 3x to common loi lam tene hole guti tu eta multiply hobo cosine 3x plus cosine x again ami ki korim cosine 3x plus cosine x combine kori dim to ami pam 2 cos 3x multiplied to 2 cos 4x divided by 2 multiplied to cosine of 2x divided by 2 equals to 2 cos 3x multiplied to so a 2 to here logot multiply ho jabo eto 4 kori do 4 cosine 4x over 2 eto hobo amar cos 2x multiplied to cos 2x over 2 eto hobo amar cos x to ki hogol exactly eto ahi gol to eto hogol equals to right hand side to eti ami successfully verify koriso je thus the left hand side equals to the right hand side hoi gol proof ঠিক আছে এতিয়া আমি যাও নেক্সট প্রবলেম টু লৈ example number 8 prove that cos 2 theta into cos theta over 2 minus cos 3 theta into cos 9 theta over 2 তো এটো equals to hobo sin 5 theta into sin 5 theta over 2 ঠিক আছে আমি আৰম্ভ কৰো লেফট হ্যান্ড সাইডৰ পৰা তো লেফট হ্যান্ড সাইডত দিয়া গৈছে cos 2 theta multiplied to cos theta over
মাইনাছ আছে আমাৰ cos 3 থিটা মাল্টিপ্লাই টু cos 9 থিটা over 2 এতিয়া এই প্ৰবলেমটোত আমি এতিয়া যোনটো ট্ৰান্সফৰ্মেশ্যন ফৰ্মুলা আছে সেইটো আমি এপ্লাই কৰিব নোৱাৰোঁ বিকজ ইয়াতে আমাৰ কি লাগে আমাক লাগে cos c minus cos d ফৰ্মত লাগে বাট ইয়াতে কি আছে cos অলৰেডি মাল্টিপ্লাই হৈ আছে ফাৰ্ষ্ট টাৰ্মত cos 2 থিটা ইনটু cos থিটা over 2 এই দুটা মাল্টিপ্লাই হৈছে সিমিলাৰলি সেকেন্ড টাৰ্মতো cos 3 থিটা আৰু cos 9 থিটা over 2 মাল্টিপ্লাই হৈছে তো আমাৰ ফাৰ্ষ্ট ষ্টেপ কি হ'ব এই প্ৰডাক্টটোক আমি সাম বা ডিফাৰেন্সলৈ লৈ যাম তাৰ মানে যোনটো আমি প্ৰিভিয়াছ লেকচাৰ যোনটো আমি ট্ৰান্সফৰ্মেশ্যন কৰিছিলোঁ তো সেইটো কৰিম তো কৰিবৰ কাৰণে আমি কি ফৰ্মুলা ইউজ কৰিম আমি জানো যে আমাৰ তাত যদি 2 cos a into cos b থাকে তেনেহ'লে এইটো কি হৈ যাব এইটো হৈ যাব আমাৰ cosine of a plus b plus cosine of a minus b তো এইটোৱে হৈ গ'ল আমাৰ প্ৰডাক্টৰ পৰা সামলৈ যোৱা ফৰ্মুলা ঠিক আছে বাট আমাৰ ফেক্টৰ 2 টো মিছিং হৈ আছে ৰাইট ফেক্টৰ 2 টো যদি মিছিং হৈছে তেনেহ'লে আমি 2 ৰে মাল্টিপ্লাই কৰিম আৰু এটুকু 2 ৰে মাল্টিপ্লাই কৰিম আৰু গোটেই ইকুৱেশ্যন মানে এক্সপ্ৰেশ্যনটোক আমি 2 ৰে ডিভাইডো কৰি দিম ঠিক আছে তো ব্ৰেকেট খুলি দিলে আমাৰ অৰিজিনেল এক্সপ্ৰেশ্যনটো আহি যাব বাট এতিয়া যিহেতু 2 cos 2 থিটা ইনটু cos থিটা over 2 আহি গ'ল তেতিয়া আমি এতিয়া ইজিলি এই ফৰ্মুলাটো এপ্লাই কৰি দিম তো ফৰ্মুলাটো এপ্লাই কৰিলে আমি কি পাম হাফ মাল্টিপ্লাইড 2 ঠিক আছে তো এইটোৱে দিব আমাক cos তো প্ৰথমতে এড হ'ব তো a plus b তাৰমানে 2 থিটা প্লাছ থিটা over 2 এড হৈ গ'ল ঠিক আছে প্লাছ নেক্সটটো হ'ব আমাৰ cosine 2 থিটা মাইনাছ থিটা over 2 ঠিক আছে তো এইটো হৈ গ'ল আমাৰ প্ৰথমটো যেতিয়া আমি হেৰি কৰি দিলোঁ ফৰ্মুলা এপ্লাই কৰিলোঁ সেকেন্ডটো যেতিয়া এবাৰ আমি ফৰ্মুলা এপ্লাই কৰিম আকৌ আমি পাম cosine of 3 থিটা প্লাছ 9 থিটা over 2 প্লাছ cosine of 3 থিটা minus 9 থিটা over 2 ঠিক আছে তো এতিয়া আমি এইটো ফাৰ্ডাৰ সিম্পলিফাই কৰিম তো আমি পাম হাফ multiplied to তো cosine 2 theta plus theta over 2 এইটোৱে দিব আমাক 5 theta over 2 ঠিক আছে প্লাছ এফালে দিলে আমাৰ cosine of 2 theta minus theta over 2 তো এইটোৱে আমাক দিব 3 theta divided by 2 ঠিক আছে তো এইটো হৈ গ'ল এটা এক্সপ্ৰেশ্যন মাইনাছ cosine of তো এইটো হৈ যাব আমাৰ 15 theta divided by 2 তাৰপিছত আৰু ইফালে পাম আমি প্লাছ cos of minus 3 theta divided by 2 ঠিক আছে তো এইটো ব্ৰেকেট ক্লোজ কৰি দিওঁ equals to half এতিয়া আমি simplify কৰিম তো এইটো হৈ গ'ল cos 5 theta divided by 2 plus cos 3 theta divided by 2 minus cosine 15 theta divided by 2 a minus আৰু a plus হৈ যাব minus আৰু ইফালে আছে cosine minus theta 3 theta over 2 but আমি জানো cosine কি হৈছে এটা ইভেন ফাংচন তো এই minus টো থাকক বা নাথাকক প্ৰবলেম নাই তো আমি পাই যাম simply cos 3 theta divided by 2 ঠিক আছে তো এতিয়া ইমিডিয়েটলি এই টাৰ্ম আৰু এই টাৰ্মটো কেনসেল হৈ গ'ল এতিয়া ঠিক আছে তো আমাৰ এতিয়া হাতত বাছিল হাফ আমাৰ তাত আছে এতিয়া cosine 5 theta over 2 minus cosine of 15 theta divided by 2 ঠিক আছে তো এতিয়া আমাৰ আহি গ'ল ফৰ্মুলা cos c minus cos d তো সেই ফৰ্মুলাটো আমি লগাই দিওঁ cos c minus cos d তেনেহ'লে আমি পাম হাফ multiplied to তো আমাৰ থাকিব ফেক্টৰ 2 এতিয়া যেতিয়া দুটাই cos থাকে আমি কি পাওঁ sin বাট আমি পাম -2 sin তো প্ৰথমতে আমি এড কৰিব লাগিব 5 theta divided by 2 plus 15 theta divided by 2 আৰু গোটেইটো আকৌ ডিভাইড হ'ব 2 ৰে ঠিক আছে তো এইটো হৈ গ'ল এটা multiplied to sin এবাৰ মাইনাস কৰিব লাগিব 5 theta divided by 2 minus 15 theta divided by 2 whole divided by 2 ঠিক আছে ব্ৰেকেট আমি ক্লোজ কৰি দিওঁ তো এইটো আমি একো সেকেন্ড ব্ৰেকেট লৈ লওঁ তো এইটো হৈ গ'ল তো হাফ ইনটু -2 কি হৈ যাব -1 multiplied to sin এতিয়া 5 theta over 2 plus 15 theta over 2 এই দুটাক যেতিয়া আমি এড কৰিম কি পাম so 5 theta over 2 plus 15 theta over 2 তো এটুক এড কৰিলে আমি পাম 20 theta divided by 2 ঠিক আছে তো এটু হৈ যাব আমাৰ 10 তো আমি পালো 10 theta ঠিক আছে আকৌ ডিভাইড বাই 2 আছে হোল ডিভাইড বাই 2 আছে তাৰমানে এই গোটেইটোক 2 ৰে ডিভাইড কৰিব লাগিব so 10 theta divided by 2 কি দিব 5 theta তেনেহ'লে গোটেই এক্সপ্ৰেশ্যনটো সিম্পলিফাই হৈ গ'ল আৰু আমাক দিলে simply 5 theta multiplied to sin
তো এফালে কি আছে 5 থিটা তো এইটো আমি কৰি লওঁ 5 থিটা ডিভাইডেড বাই 2 মাইনাছ 15 থিটা ডিভাইডেড বাই 2 ঠিক আছে ইকুৱেলছ টু আমাক দিলে মাইনাছ 10 থিটা ডিভাইডেড বাই 2 আৰু মাইনাছ 10 থিটা মানে হৈ গ'ল মাইনাছ 5 থিটা ঠিক আছে এতিয়া আমি কি কৰিম গোটেইটোক আকৌ আমি 2 ৰে ডিভাইড কৰিব লাগিব এইটোক 2 ৰে ডিভাইড কৰা মানে এইটোক 2 ৰে ডিভাইড কৰিব লাগিব ফাইনেল আনসাৰকো 2 ৰে ডিভাইড কৰিব লাগিব তো আমি পাম মাইনাছ 5 থিটা ডিভাইডেড বাই 2 বাট সাইন কি হৈছে সাইনটো হৈছে আমাৰ এটা অড ফাংচন তেনেহলে এই মাইনাছ সাইনটো যেতিয়া ওলাই আহিব বাহিৰটো অলৰেডি মাইনাছ সাইন আছে তো আমি পাম +1 তাৰমানে মই লিখি দিওঁ -1 ইনটু সাইন 5 থিটা মাল্টিপ্লাইড টু মাইনাছ সাইন 5 থিটা ওভাৰ 2 ঠিক আছে তো a মাইনাছ আৰু a মাইনাছ প্লাস হৈ গ'ল তো ফাইনালি আমি কি পালো সাইন 5 থিটা মাল্টিপ্লাইড টু সাইন 5 থিটা ডিভাইডেড বাই 2 আৰু কি হয় এইটো হৈছে আমাৰ ৰাইট হ্যান্ড সাইড এক্সপ্ৰেশনটো তো আমি কম যে thus the left hand side equals to the right hand side ঠিক আছে hence proved আমি তথাপি এবাৰ ভেৰিফাই কৰিলো আমাৰ ৰাইট হ্যান্ড সাইডে sin 5 থিটা ইনটু sin 5 থিটা over 2 এ লাগিছিল sin 5 থিটা ইনটু sin 5 থিটা over 2 ঠিক আছে এভৰিথিং ইজ ফাইন ঠিক আছে এতিয়া আমি যাওঁ নেক্সট প্ৰবলেমটো লৈ এক্সাম্পল নম্বৰ 9 তো আমাক প্ৰুফ কৰিব দিছে sin alpha plus sin alpha plus 2 pi over 3 plus sin alpha plus 4 pi over 3 equals to 0 ঠিক আছে তো আমি আৰম্ভ কৰিম লেফট হ্যান্ড সাইডৰ পৰা তো আমি লিখি লওঁ লেফট হ্যান্ড সাইডৰ আমাক দিয়া আছে sin alpha plus এতিয়া আমি এটা কাম কৰো সেকেন্ড টার্ম এই যোনটো থার্ড টার্ম আছে এটোক সেকেন্ড টার্ম বনাই দিও sin alpha plus 4 pi over 3 ঠিক আছে প্লাস আৰু যোনটো আমাৰ সেকেন্ড টার্ম আছে এটোক আমি থার্ড টার্ম বনাই দিম sin alpha plus 2 pi over 3 এটো স্টার্টিংতে কিয় কৰিছো বিকজ ক্লিয়াৰলি alpha আৰু alpha তো দুইটাতে সেম আছে তো কম্পেয়াৰ কৰি লাভ নাই বাট 4 pi over 3 যোনটো হৈছে এই এংগলটো 2 pi over 3 কৈ ডাঙৰ হয় কাৰণ আমি ডাঙৰটো প্ৰথমতে লিখিছো ক্যালকুলেশনত ইজি হ'ব এতিয়া আমি কি কৰিম এই সেকেন্ড আৰু থার্ড সাইন ফাংশনটোক আমি এড কৰি দিম তো আমাৰ তো স্ট্যান্ডার্ড ফর্মুলা আছে তো আমাৰ যেতিয়া থাকিব sin sin c plus sin d তো এটো ইকুয়াল হৈ যায় 2 sin c plus d divided by 2 multiplied to cosine তো প্ৰথমতে sin হে তাৰ পিছত cosine হে c minus d divided by 2 তো আমি ফার্স্ট sin alpha টো ৰাখি দিও যেনেকা আছে তেনেকাই থাকক sin alpha এই দুটো কম্বাইন কৰিলে আমি পাম 2 এবাৰ পাম sin তো ইহত দুটাৰ সাম ল'ব লাগিব alpha plus তো আমি এবাৰ কৰ সাইডতে লৈ লওঁ alpha plus 4 pi over 3 plus alpha plus 2 pi over 3 ইহত দুটাৰ সাম এটা কি হ'ব alpha আৰু alpha add হৈ প্লাই দিব আমাক 2 alpha plus 4 pi over 3 2 pi over 3 এটো দিব আমাক 6 pi over 3 6 pi over 3 ঠিক আছে তো আমি পাম 2 alpha plus তো 6 pi over 3 to হৈ গল 2 pi ওকে তো আমি সাম কৰোমতে পাইছো 2 alpha plus 2 pi but whole divided by 2 to কৰিব লাগিব ৰাইট তো এটো আমি নেক্সট স্টেপত এটো কৰি লম 2 divided by 2 to multiplied to এবাৰ হৈ যাব cosine তো এবাৰ আমি কি কৰিব লাগিব সাবট্ৰাক্ট কৰিব লাগিব সাবট্ৰাক্ট মানে 4 alpha plus 4 pi over 3 ইয়াৰ পৰা আমি মাইনাস কৰি দিম alpha plus 2 pi over 3 তো আমি কম alpha minus 2 pi divided by 3 তো এটো কি দিব 2 pi divided by 3 তো আমি পাম cosine 2 pi divided by 3 whole divided by 2 ঠিক আছে তো এতিয়া আমি সিম্পলিফাই কৰো আমি পাম sin alpha plus 2 sin এতিয়া নিউমাৰেটৰ 2 alpha plus pi আছে so 2 যদি আমি কমন লৈ লওঁ তো আমি কি পাম 2 into alpha plus pi ৰাইট এই 2 আৰু যোনটো ডিনোমিনেটৰ থকা 2 হেতুক আমি ক্যান্সেল কৰি দিম তো আমি নিউমাৰেটৰ পালো pi plus alpha ঠিক আছে মাল্টিপ্লাইড টু cosine of তো এই 2 আৰু এই 2 গুচি গল আমাৰ তাত থাকিল cosine pi over 3 ঠিক আছে equals to sin alpha plus 2 times এতিয়া sin pi plus alpha এই ভ্যালুটো উলিয়াব লাগিব sin pi plus alpha ভ্যালুটো আমি উলিয়াই লওঁ এতিয়া pi কি হৈছে pi হৈছে 180 ডিগ্ৰী বাট এটকটো আমি এনেকৈ লিখিব পাৰো sin 2 into 90 degree তো 2 into pi over 2 radians একই কথা হয় plus alpha তো এতিয়া 2 মানে কি আছে 2 is a multiple of pi over 2 তো the sin function to sin হৈ থাকিব আৰু ইয়াতে যোনটো নতুন এংগল হৈ যাব হেতু হৈ যাব alpha at the same time আমি ইয়াৰ sin 2 চাব লাগিব আমি কোনটো কোৱাড্ৰেন্টত আছো so 2 into pi over 2 মানে আমি সেকেন্ড কোৱাড্ৰেন্টত আছো বাট লগতে এটা এংগল এড হৈ আছে alpha তো যেতিয়া
আমি সেকেন্ড কোৱাড্ৰেণ্টত আছো প্লাছ আকৌ এটা এংগলো এড হৈ আছে তো আমি কি কৰিব লাগিব জাম্প মাৰিব লাগিব নেক্সট কোৱাড্ৰেণ্টলৈ নেক্সট কোৱাড্ৰেণ্ট মানে কি ফাৰ্ষ্ট সেকেন্ড থাৰ্ড তো আমি কি কৰিলো টু সেকেন্ড কোৱাড্ৰেণ্টৰ পৰা আমি জাম্প মাৰিলো থাৰ্ড কোৱাড্ৰেণ্টত বাট একৰ্ডিং টু ASTCৰ মতে থাৰ্ড কোৱাড্ৰেণ্টত অকল টেনজেণ্ট পজিটিভ থাকে ৰাইট বাকি সাইন কস এইবোৰ সব নেগেটিভ থাকে তো যেহেতু আমি সাইনৰ লগত কাম কৰি আছো তো আমাৰ যেটো ৰিজাল্ট আহিব হেতু মাইনাসত আহিব ইন আদাৰ ওয়াৰ্ডস sin pi plus alpha value কি হৈ যায় minus sin alpha ঠিক আছে তো এটো আমি এটো সাবস্টিটিউট কৰি দিও minus sin alpha multiply to এতিয়া cosine pi over 3 আছে pi over 3 মানে কি pi radian হৈছে আমাৰ 180 ডিগ্ৰী ঠিক আছে তো pi over 3 মানে কি both side যদি আমি 3 ৰে ডিভাইড কৰি দিও তো 180 divided by 3 কি হ'ব 60 ডিগ্ৰী তো তাৰ মানে cos 60 ডিগ্ৰী ভ্যালু হতি আছে তো cosine 60 ডিগ্ৰী এটোটো আমি জানো এটা স্ট্যান্ডার্ড ভ্যালু হয় 1/2 তো আমি মাল্টিপ্লাই কৰি দিম 1/2 এৰে ঠিক আছে তো 2 আৰু 2 ফ্যাক্টৰ আউট হৈ গল তো আমি পালো sin alpha তো এই মাইনাস দিব আমাক মাইনাস sin alpha তো sin alpha minus sin alpha equals to 0 হৈ গল আৰু এইটোৱে হৈ গল আমাৰ right hand side তো আমি কম thus the left hand side equals to the right hand side তো আমি successfully verify কৰিলো hence proved ঠিক আছে এতিয়া যাও আমি next problem to লৈ example number 10 তো proof কৰিব লাগে আমি আৰম্ভ কৰো left hand side ৰ পৰা তো left hand side ত আমাক দিয়া গৈছে cosine alpha plus cosine beta whole square ঠিক আছে plus next is আমাৰ sin alpha plus sin beta whole square ঠিক আছে তো আমি a plus b whole square খুলি দিব পাৰো বা তেনেকা নকৰো আমি কি কৰিম যেহেতু আমাৰটো স্ট্যান্ডার্ড ফৰ্মুলা আছে cosine alpha plus cosine beta এড কৰাৰ similarly sin alpha plus sin beta তো আমি ফৰ্মুলা এপ্লাই কৰি দিম তো cos alpha plus cos beta ফৰ্মুলা কি আছিল তো যেতিয়া দুটা cos ফাংশন এড হয় তো আমাৰ কি হ'ব দুটা cos ফাংশন প্ৰডাক্টত আহিব তো আমি পাম 2 cos alpha plus beta divided by 2 multiply to cosine of alpha minus beta divided by 2 আৰু কি কৰিম এই গুটি তোৰ স্কয়াৰ লৈ লম হোল স্কয়াৰ কৰিম প্লাস নেক্সট আছে আমাৰ sin alpha plus sin beta তো ইয়াৰটো আমাৰ স্ট্যান্ডার্ড ফৰ্মুলা আছে তো এটো হৈ যাব 2 sin alpha plus beta divided by 2 multiply to cos alpha minus beta divided by 2 তো এটোকো আমি কি কৰি দিম হোল স্কয়াৰ কৰি দিম এতিয়া আমি হোল স্কয়াৰটো খুলি দিলে আমি পাম 2 স্কয়াৰ হৈ যাব 4 তো বাকি এই cos আৰু এই cos দুইটাতে স্কয়াৰ লাগি যাব তো স্কয়াৰ আমি লিখিম cos স্কয়াৰ alpha plus beta divided by 2 multiply to cosine square alpha minus beta divided by 2 plus similarly এই 2 to যেটা square কৰি দিম 4 পাম তাৰপিছত বাকি কিটা হ'ব আমাৰ sin squared alpha plus beta divided by 2 multiply to cosine squared alpha minus beta divided by 2 ঠিক আছে আমাৰ দুটা টার্ম আছে each টার্মৰ পৰা আমি কি কৰিম 4 টো কমন লব পাৰিম ঠিক আছে আকৌ cosine squared alpha minus beta over 2 এইটো তো আমি কমন লব পাৰিম এইটো দুটাতে আছে তো 4 into cosine squared alpha minus beta over 2 এইটো আমি কমন লৈ ললো তো কমন লৈ লোৱাৰ লগে লগে ফাৰ্স্ট টার্ম বা কি বাছি গল এইটো বাছি গল cosine squared alpha plus beta over 2 এইটো বাছি আছে প্লাস এটা সেকেন্ড টার্মত এইটো বাছি আছে sin squared alpha plus beta over 2 sin squared alpha plus beta over 2 ঠিক আছে এটো হৈ গল equals to 4 cosine squared alpha minus beta over 2 এই গুটে এক্সপ্ৰেছনটোৰ ভ্যালু কি হৈ যাব এই গুটে এক্সপ্ৰেছনটোৰ ভ্যালুটো হৈ যাব equals to 1 because এটো হৈছে এটা আইডেন্টিটি মই ট্ৰিগনোমেট্ৰি আৰম্ভ কৰাৰ দিনাখনে ফাৰ্স্ট লেকচাৰটোতে কৈছিলো যে cosine squared theta plus sin squared theta equals to 1 এটা আইডেন্টিটি হৈছে তো ইয়াতে থিটা ভ্যালুটো যি কোনো ভ্যালু হ'ব তো আমাৰ এই কেছত থিটা ভ্যালু হৈছে alpha plus beta divided by 2 তো সেই কাৰণে এই গুটিটো 1 হৈ যোৱাৰ লগে লগে 1 লগত মাল্টিপ্লাই কৰো নকৰো একে কথা তো 4 cos square alpha minus beta over 2 পাই গলো আৰু এটো কি হয় এটো হৈ গৈছে আমাৰ right hand side তো ইয়াতে আমি প্ৰবলেমটো সাকসেসফুলি ভেৰিফাই কৰিলো যে the left hand side equals to the right hand side ঠিক আছে হৈ গল আমাৰ কাম hence proved ঠিক আছে এতিয়া আমি যাম নেক্সট প্ৰবলেমটো লৈ এক্সাম্পল নম্বৰ 11 proof কৰিব দিছে তো আমি কি কৰিম লেফট হ্যান্ড সাইডৰ পৰা আৰম্ভ কৰিম তো লেফট হ্যান্ড সাইডত আমাক দিয়া হৈছে নিউমাৰেটৰ আছে cosine 4x
প্লাছ কছাইন 3x প্লাছ কছাইন 2x আমি দুটাক এড কৰিম এবাৰত তো এটা কাম কৰোঁ cos 4x আৰু cos 2xক এড কৰি দিওঁ তো মই cos 4x আৰু cos 2xকে লৈছোঁ আমি একচুৱেলি cos 4x প্লাছ cos 3xও ল'ব পাৰোঁ বাট এইটো লোৱাৰ এটা মূল উদ্দেশ্য এইটো হৈছে বিকজ 4x প্লাছ 2x কি হ'ব 6x আকৌ ডিভাইডেড বাই 2 যেতিয়া কৰিম 3x আহিব তেতিয়া কমন লোৱা সময়ত ইজি হ'ব সেইকাৰণে আমি cos 3xটোক এতিয়া এড নকৰোঁ চেম বস্তুটো আমি ডিনমিনেটৰটো কৰিম তো ডিনমিনেটৰ আমি ল'ম sin 4x আৰু এইটো এড কৰি দিম sin 2xৰ লগত তো এইটো আমি ৰাখি দিম নেক্সট sin 3x অ'কে তো আমি ব্ৰেকেটৰ ভিতৰত ৰাখি দিওঁ তেতিয়া আইডেণ্টিফাই কৰিবলৈ ইজি হ'ব ইকুৱেলছ টু তো cos 4x প্লাছ cos 2x ফৰ্মুলা লগাই এড কৰি দিম তো আমি পাম 2 মাল্টিপ্লাই টু তো cos প্লাছ cos হ'লে কি দুটাই cosতে থাকিব cos 4x প্লাছ 2x ডিভাইডেড বাই 2 তো আমি পাম 3x মাল্টিপ্লাই টু cos 4x minus 2x সেইটো হৈ গ'ল 2x ডিভাইডেড বাই 2 আমাক দিব x প্লাছ এইফালে থাকি গ'ল আমাৰ cos 3x হোল ডিভাইডেড বাই তো sin 4x প্লাছ sin 2x তো এইটো ফৰ্মুলা লগাই দিম তো আমি পাম 2 sin 3x মাল্টিপ্লাই টু cos x ঠিক আছে প্লাছ sin 3x এতিয়া নিউমাৰেটৰত আমি কি কৰিম দুটা টাৰ্ম আছে 2 cos 3x cos x এইটো ফাৰ্ষ্ট টাৰ্ম হৈ গ'ল ছেকেণ্ড টাৰ্মটো হৈ গ'ল cos 3x আৰু দুটা টাৰ্মতে আমাৰ কি আছে cos 3xটো কমন আছে তো আমি cos 3xটো কমন লৈ ল'ম তো এইটো মাল্টিপ্লাই হৈ যাব 2 ইনটু cosine of x প্লাছ 1 ঠিক আছে এতিয়া ডিনমিনেটৰটো দুটা টাৰ্ম আছে ফাৰ্ষ্ট টাৰ্মটো আছে 2 sin 3x মাল্টিপ্লাই টু cos x প্লাছ ছেকেণ্ড টাৰ্মটো আছে sin 3x এবাৰ আকৌ দুটা টাৰ্মত কমন কি আছে sin 3xটো কমন আছে তো sin 3x মাল্টিপ্লাই হৈ যাব তো ফাৰ্ষ্ট টাৰ্মত থাকি গ'ল 2 cos x প্লাছ ছেকেণ্ড টাৰ্মৰ পৰা যিহেতু sin 3xটো আমি উলিয়াই ল'লোঁ তো আমাৰ তাত থাকি গ'ল 1 কৰি দিয়াৰ লগে লগে আমি দেখা পাইছোঁ যে 2 cos x প্লাছ 1 2 cos x প্লাছ 1 বহুত নিউমাৰেটৰ ডিনমিনেটৰত আছে তো এই দুটা কেঞ্চেল আউট হৈ পেলাই ফেক্টৰ দিলে 1 তো আমাৰ তাত থাকি গ'ল cos 3x ডিভাইডেড বাই sin 3x এতিয়া দুইটাৰে এংগল সেম তো cos আৰু cos ডিভাইডেড বাই sin টো কি কওঁ আমি cot ফাংচন বুলি কওঁ তো আমি পাম cotangent of 3x আৰু এইটোৱেটো হৈছে আমাৰ কি ৰাইট হেণ্ড সাইড তো আমি কম এইটো ইকুৱেলছ টু দ্য ৰাইট হেণ্ড সাইড তো আমি সাকসেসফুলি ভেৰিফাই কৰিলোঁ যে দ্য লেফট হেণ্ড সাইড ইকুৱেলছ টু দ্য ৰাইট হেণ্ড সাইড হেন্স প্ৰুভড ঠিক আছে তো এতিয়া আমি যাওঁ নেক্সট প্ৰব্লেমটো লৈ এক্সাম্পল নম্বৰ 12 ঠিক আছে এইটো এটা প্ৰুভিং প্ৰব্লেম হয় তো আমি লেফট হেণ্ড সাইডৰ পৰা আৰম্ভ কৰোঁ তো লেফট হেণ্ড সাইডত আমাৰ নিউমাৰেটৰত আছে sin a sin 3a sin 5a sin 7a তো চাই পেলাই আমি ক'ব পাৰিম sin a আৰু sin 7a কম্বাইন কৰি দিম sin 3a আৰু sin 5a কম্বাইন কৰি দিম ঠিক আছে তো প্ৰথমতে আমি লওঁ sin 7a তাৰপিছত ইয়াৰ লগত এড কৰি দিম sin a ঠিক আছে তো এইটো এটা হৈ যাব সাম তাৰপিছত নেক্সট সামটোত আমি ল'ম sin 5a আৰু তাক এড কৰি দিম sin 3a লগত sin 3a হোল ডিভাইডেড বাই নেক্সট তলত বাছ ডিফাৰেঞ্চটো কি আছে cosine ফাংচনবোৰ আছে তো আমি ল'ম cos 7a প্লাছ cosine of a ঠিক আছে এইটো এড হৈ আছে cosine 5a প্লাছ cosine 3a অ'কে এতিয়া আমি ফৰ্মুলা লগাই দিওঁ তো আমি নিউমাৰেটৰ পাম sin 7a প্লাছ sin a এইটো যেতিয়া এড কৰিম আমি পাম sin আমি ল'ম 8a ডিভাইডেড বাই 2 মাল্টিপ্লাই টু cos 6a ডিভাইডেড বাই 2 ঠিক আছে প্লাছ এইটো পাম 2 sin 5a প্লাছ 3a হৈ যাব আমাৰ 8a ডিভাইডেড বাই 2 মাল্টিপ্লাই টু cos 2a ডিভাইডেড বাই 2 হোল ডিভাইডেড বাই আমাৰ তাত আছে 2 মাল্টিপ্লাই টু তো দুটাই cos হৈ যাব cos 8a ডিভাইডেড বাই 2 মাল্টিপ্লাই টু cos 6a divided by 2 plus 2 cos 8a divided by 2 multiplied to cos 2a divided by 2 equals to 2 sin 4a cos 3a plus 2 sin 4a times cos a whole divided by আমাৰ তাত থাকিল এতিয়া তলত 2 cos 4a times cos 3a plus 2 cos 4a multiplied to cos a ঠিক আছে এতিয়া কমন ল'বলৈ ইজি হৈ যাব আমি নিউমাৰেটৰ পৰা কমন ল'ম 2 কমন ল'ম আৰু sin 4a কমন ল'ম তো 2 sin 4a এইটো মাল্টিপ্লাই হৈ থাকিব cosine 3a plus cosine a ঠিক আছে হোল ডিভাইডেড বাই আমি তলৰ পৰা কমন ল'ম 2 cos 4a
তো এইটো দিব আমাক cos 3a plus cosine of a এতিয়া cos 3a plus cos a এইটো আকৌ ফৰ্মুলা লগাবলৈ দৰকাৰ নাই কাৰণ এই সেম বস্তুটো ডিনমিনেটৰ ৰিপিট আছে তো দুটা কি হৈ গ'ল কেনসেল হৈ গ'ল 1 দিলে তো এইফালে 2 আৰু 2 কেনসেল হৈ গ'ল তো sin by cos কি হ'ব টেনজেন্ট হৈ যাব তো আমি পালো ইকুৱেলছ টু টেনজেন্ট অফ 4a আৰু এইটোৱেটো আমাক উলিয়াব দিছিলে এইটোৱে হৈছে আমাৰ ৰাইট হেণ্ড সাইড তো আমি ইয়াতো প্ৰুভ কৰি দিলো যে thus the left hand side equals to the right hand side হৈ গ'ল ইয়াতো আমাৰ প্ৰুভিং পাৰ্টটো ঠিক আছে এতিয়া আমি যাওঁ নেক্সট প্ৰবলেমটো লৈ তো আহি যাওঁ প্ৰবলেম নম্বৰ 13 লৈ তো প্ৰুভ কৰিব দিছে cos 8a cos 5a minus cos 12a cos 9a whole divided by sin 8a cos 5a plus cos 12a into sin 9a এই যে ইকুৱেলছ টু হৈছে টেনজেন্ট অফ 4a তো এইটো একচুয়ালি দুটা ফৰ্মুলা ইয়াত ইউজ হ'ব দুটা ফৰ্মুলা মানে ট্ৰান্সফৰ্মেশ্যন ফৰ্মুলা 1 আৰু ট্ৰান্সফৰ্মেশ্যন ফৰ্মুলা 2 কাৰণ ইয়াতে আমাৰ কি আছে নিউমাৰেটৰত যদি চাওঁ cos 8a into cos 5a আছে এটা প্ৰডাক্ট হৈ আছে এই প্ৰডাক্টক আমি প্ৰথমতে সামলৈ লৈ যাব লাগিব বাট ইয়াতে দেখা গৈছে যে আমাৰ ফেক্টৰ 2 টো মিছ হৈ আছে ৰাইট তো আমি কি কৰিম তো প্ৰথমতে লিখি লওঁ আমাৰ নিউমাৰেটৰত আছে cosine 8a into cosine 5a minus cosine of 12a into cosine of 9a ঠিক আছে whole divided by দিয়া আছে sin 8a into cosine of 5a plus cosine of 12a এটা থাকিব 12a multiplied to sine of 9a তো আমাৰ কি আছে আমাৰ cosine 8a cosine 5a এইটো এটা প্ৰডাক্ট হৈছে cosine ফাংচনৰ নেক্সট ইয়াতো আছে cosine 12a cosine 9a এইটো প্ৰডাক্ট অফ টু cosine ফাংচন ডিনমিনেটৰ যদি চাওঁ sin আৰু cosineৰ প্ৰডাক্ট এফালে cosine আৰু sineৰ প্ৰডাক্ট তো গোটেইকেইটা ট্ৰান্সফৰ্মেশ্যন ফৰ্মুলা 1 যোনটো আছিলে আমি যোনটো লাষ্ট লেকচাৰত কথা পাতিছিলোঁ সেইটোৱে লাগিব বাট ইয়াতে এটা বস্তু হৈছে ইয়াতে ফেক্টৰ 2 টো মিছ হৈ আছে ৰাইট বাট এইটো ডাঙৰ কথা নহয় আমি কি কৰিম গোটেই নিউমাৰেটৰটোক 2 ৰে মাল্টিপ্লাই কৰি দিম আৰু ডিনমিনেটৰটোকো 2 ৰে মাল্টিপ্লাই কৰি দিম ৰাইট বিকজ এট দি এণ্ড অফ দ্য ডে 2 and 2 কেনসেল হৈ পেলাই তোমাক অৰিজিনেল এক্সপ্ৰেছনটোৱে দিব বাট এতিয়া আমি কি পাম আমি পাম এতিয়া 2 cos 8a into cosine of 5a হৈ গ'ল তাৰপিছত আকৌ মাইনাছ এই 2 টো আকৌ এই সেকেন্ড টাৰ্মৰ লগত মাল্টিপ্লাই হৈ যাব আমাক দিব 2 cos 12a multiplied to cosine of 9a whole divided by আমি পাম এতিয়া ডিনমিনেটৰ 2 sin 8a multiplied to cosine 5a plus 2 multiply হৈছে cosine 12a multiplied to sin 9a ঠিক আছে তো এতিয়া আমি ফৰ্মুলা এপ্লাই কৰি দিওঁ তো cos যেতিয়া প্ৰডাক্ট হৈ থাকে তো আমি কি পাম cos a plus b plus cos a minus b তাৰমানে আমি পাম cos 8a plus 5a এফালে পাম plus cosine of 8a minus 5a ঠিক আছে এইটো গুটিটো হৈ গ'ল আমাৰ প্ৰথম ট্ৰান্সফৰ্মেশ্যন ফৰ্মুলা সেকেন্ডটো যেতিয়া লগাম আমি পাম cosine of 12a plus 9a ঠিক আছে plus cosine of 12a minus 9a ঠিক আছে ঠিক তেনেকৈ আমি ডিনমিনেটৰ পাৰ্টটো কৰি লম তো ডিনমিনেটৰ পাৰ্টটো হ'ব আমাৰ আছে 2 sin 8a cos 5a তো sin টো প্ৰথমতে আছে তো আমি লগাম sin a plus b তাৰমানে 8a plus 5a ঠিক আছে প্লাস আমাৰ লাগিব sin 8a minus 5a তো হৈ গ'ল আমাৰ প্ৰথমৰ তাৰপিছত নেক্সটত যাওঁ নেক্সটত আছে প্লাস এটো হ'ব cos প্ৰথমতে আছে তো আমাৰ লাগিব sin এ লাগিব sin 12a plus 9a only difference to হ'ব এবাৰ ইয়াতে minus sign আহি যাব sin 12a minus 9a ঠিক আছে এতিয়া আমি সিম্পলিফাই কৰো তো 8a plus 5a হৈ যাব 13a তো আমি পালো cos 13a plus cos এফালে আছে 8a minus 5a তো এটো হৈ যাব আমাৰ 3a minus cos 12a plus 9a তো এটো হৈ যাব আমাৰ cos 21a তো মাইনাস আছে এটো প্লাস ইয়াৰ লগত মিলি পেলাই আমাক দিব মাইনাস তো cos 12a minus 9a এটো দিলে আমাক 3a whole divided by denominator তো denominator আমাৰ হ'ব sin 8a plus 5a হৈ গ'ল 13a ঠিক আছে plus sin 8a minus 5a এটো হৈ গ'ল আমাৰ 3a plus sin 12a plus 9a এটো হৈ যাব আমাৰ 21a
আৰু এফালে আছে মাইনাছ চাইন 3a এতিয়া নিউমাৰেটৰত আমি দেখা পাইছোঁ যে cos 3a আৰু মাইনাছ cos 3a গুচি যাব ডিনমিনেটৰত চাইন 3a আৰু মাইনাছ চাইন 3a গুচি যাব তো এতিয়া আমাৰ হাতত কি থাকিল এতিয়া হাতত থাকিল আমাৰ নিউমাৰেটৰত থাকিলে cosine 13a minus cos 21a ঠিক আছে হোল ডিভাইডেড বাই ডিনমিনেটৰত আছে আমাৰ sin 13a plus sin 21a ওকে তো এতিয়া আমি কি কৰিব পাৰিম এতিয়া আমি লগাম আজি লেকচাৰটোৰ ফৰ্মুলা তো ওপৰত আছে ডিফাৰেন্স অফ কোসাইন ফাংশন তো এইটোৱে দিব আমাক -2 sin তো এইটোৱে দিব আমাক 13a plus 21a তো 13 plus 21 হৈ যাব আমাৰ 34 তো 34a divided by 2 multiplied to sin next আমাৰ কি হ'ব মাইনাস কৰিব লাগিব 13 minus 21 13 minus 21 এ দিব আমাক -8a divided by 2 ব্ৰেকেটৰ ভিতৰত ৰাখি দিও so that confusion নহয় whole divided by denominator আছে sin c plus sin d তো এইটোৱে হ'ব 2 sin so 13a plus 21a এইটোৱে হ'ব যাব আমাৰ 34a divided by 2 multiplied to cos এতিয়া 13a minus 21a এইটো হৈ যাব আমাৰ -a divided by 2 ঠিক আছে আমি এটা ফাৰ্দাৰ সিম্পলিফাই কৰি দিও তো আমাৰ ইয়াতে sin 34a over 2 sin 34a over 2 এইটো গুচি গ'ল 2 আৰু 2 গুচি গ'ল তো আমাৰ থাকিলা মাইনাস এতিয়া sin কি হৈছে তো একটা কাম কৰো নেক্সট স্টেপত কৰিম sin -8a divided by 2 দিব আমাক -4a whole divided by cosine -4a ঠিক আছে এতিয়া আমি জানো sin হৈছে এটা odd function তো odd function হোৱাৰ কাৰণে a minus sign টো বাহিৰত ওলাই আহিব বাট যেহেতু অলৰেডি minus sign এটা অলৰেডি আছে তো minus into minus plus হৈ গ'ল তো আমি পালো simply sin 4a divided by denominator আছে cos -4a but cos টো কি হৈছে এটা even function তো even functionৰ কাৰণে কি হ'ব simply হ'ব cos 4a তো sin divided by cos তো এটোটো আমি জানো এটো হৈছে আমাৰ tangent function তো আমি পালো equals to tangent 4a আৰু এটোৱে হৈছে আমাৰ right hand side right আমি এবাৰ চাইলো প্ৰবলেমটো আমাক প্ৰুফ কৰিব দিছিলে যে লেফট হ্যান্ড সাইডৰ এক্সপ্ৰেছনটো equals to tangent 4a on the right hand side এটো আমি পালো তো আমি এটা কম thus the left hand side equals to the right hand side হৈ গল proof লিখিলা hence proved ঠিক আছে fine এতিয়া যাও আমাৰ ফাইনাল প্ৰবলেমটো লৈ তো দিয়া গৈছে যে three angles a b and c are in ap মানে হৈছে আমাৰ arithmetic progression then prove that sin a minus sin c divided by cos c minus cos a equals to cotangent of b ঠিক আছে তো prove কৰাৰ আগতে আমি given condition টো চাই লওঁ তো ইয়াতে দিয়া আছে যে তিনটা angle হৈছে a b c এই তিনটা angle are in arithmetic progression The arithmetic progression যোনটো আমি অলৰেডি লেকচাৰ নম্বৰ 13 ত কভাৰ কৰিছো যদি পাহৰি গৈছা তেনেহলে এবাৰ লেকচাৰ নম্বৰ 13 টো ৰিভিউ কৰি লবা তো ABC যদি AP ত আছে তেনেহলে আমি ক'ব পাৰো যে সেকেন্ড টার্ম তো হৈছে B তাৰ ফাৰ্স্ট টার্মটো হৈছে A তো B - A যদি কৰো তেনেহলে এই যোনটো ডিফাৰেন্স আহিব হেতুক আমি কওঁ কমন ডিফাৰেন্স এই কমন ডিফাৰেন্সটো এক্স্যাক্টলি কাৰ ইকুৱেল হ'ব থাৰ্ড টার্ম মাইনাস সেকেন্ড টার্ম ঠিক আছে তো তাৰ মানে আমি পাইছো b minus a equals to c minus b এই ইকুৱেশ্যনটো যদি আমি সলভ কৰো তেনেহলে আমি কি পাম a minus b টোক আমি লৈ আহো এফালে b plus b হৈ যাব আৰু a minus a টোক আমি লৈ আহো ৰাইট হ্যান্ড সাইডে তো আমি পাম a plus c তো তাৰ মানে 2b equals to a plus c আৰু আমি এটা কন্ডিশন পাই গলো that means b is equals to a plus c divided by 2 ঠিক আছে এটোক আমি এতিয়া নম্বৰ 1 দিটো এটো ইউজ হ'ব প্ৰবলেমটো এতিয়া প্ৰবলেমত এতিয়া যোনটো প্ৰুফ কৰিব দিছে আমি কি কৰিম লেফট হ্যান্ড সাইডে আহি যাও তো লেফট হ্যান্ড সাইডে আমাক দিয়া গৈছে sin a minus sin c whole divided by cos c minus cos a ঠিক আছে তো আমি এতিয়া হেৰি কৰি দিও ফৰ্মুলা এপ্লাই কৰি দিও তো sin a minus sin c কি দিব 2 তো প্ৰথমতে cos আহিব তো আমি পাম cos a plus c divided by 2 multiply to next type of sin a minus c divided by 2 whole divided by এফালে আমি পাম এতিয়া cos c minus cos a আছে তো আমি কি কৰিম নেগেটিভ পাম নেগেটিভ 2 sin তো এবাৰ হ'ব c plus a divided by 2 multiplied to sin c minus a divided by 2
ঠিক আছে তো এতিয়া a প্লাছ c অভাৰ 2 জেগাত আমি কি লিখি দিব পাৰোঁ b ৰে ছাবষ্টিটিউট কৰি দিম 2 আৰু 2 কেঞ্চেল হৈ গ'ল এই তো ইয়াতে ফ্ৰণ্টত মাইনাছ চাইনটো আহি যাওক এই মাইনাছ চাইনটো যোনটো আছে তো আমি নিউমাৰেটৰ পাম cos b মাল্টিপ্লাইড টু চাইন a মাইনাছ c ডিভাইডেড বাই 2 ঠিক আছে হোল ডিভাইডেড বাই ডিনমিনেটৰত আছে চাইন c প্লাছ a অভাৰ 2 বাট c প্লাছ a অভাৰ 2 তো এইটো হৈছে b আমি অলৰেডি ওলাই থৈছোঁ মাল্টিপ্লাইড টু চাইন ইয়াতে আমাৰ c মাইনাছ a অভাৰ 2 আছে বাট নিউমাৰেটৰত a মাইনাছ c অভাৰ 2 আছে আমি ডাইৰেক্টলি কেঞ্চেল কৰিব নোৱাৰোঁ তো প্ৰথমতে কি কৰিম এই য'ত c মাইনাছ a অভাৰ 2 আছে তাৰ পৰা আমি মাইনাছ চাইনটো কমন লৈ ল'ম তো মাইনাছ কমন লৈ ল'লে আমাৰ হৈ যাব a মাইনাছ c ডিভাইডেড বাই 2 ঠিক আছে এতিয়া এইটো হৈ গ'ল ইকুৱেলছ টু মাইনাছ তো cos ডিভাইডেড বাই চাইন কিয় cos b অভাৰ চাইন b এইটো সময়ৰ cot b তো এইটো পাই গ'লোঁ আমি কোটেনজেণ্ট অফ b মাল্টিপ্লাইড টু নিউমাৰেটৰত আছে চাইন a minus c divided by 2 whole divided by এতিয়া sin minus কিবা এটা এংগল আছে ৰাইট যোনটো হৈছে a minus c over 2 এই মাইনাছ চাইনটোক আমি বাহিৰলৈ ওলাই ল'ম বিকজ চাইন হৈছে আমাৰ এটা অড ফাংচন তো আমি পাম মাইনাছ চাইন a minus c divided by 2 ঠিক আছে এতিয়াহে আমি এইটো কেঞ্চেল কৰিব পাৰিম ঠিক আছে তো ইয়াতে মাইনাছ চাইন আছে তলতো আছে এটা মাইনাছ চাইন তো মাইনাছ আৰু মাইনাছ কি হৈ যাব পজিটিভ হৈ যাব তো ফাইনেলি আমি পালোঁ কোটেনজেণ্ট অফ b আৰু এইটোৱে হৈছে আমাৰ right hand side ঠিক আছে তো আমি successfully verify কৰিলোঁ যে thus the left hand side equals to the right hand side provided a b c আছে আমাৰ arithmetic progressionত তো এইটোৱে আছিল আজিৰ লেকচাৰত আমি primarily কথা পাতিলোঁ transformation formulaৰ ওপৰত তো আমাৰ transformation formulaত আমি শিকিলোঁ যে আমাৰ যদি দিয়া গৈছে দুটা sin functionৰ sum তেনেহ'লে এইটো আমি transform কৰি দিম product of sin আৰু cosineলৈ যদি ডিফাৰেন্স অফ টু সাইন ফাংচন আছে সাইন c মাইনাছ সাইন d তো সেইটো হৈ যাব প্ৰডাক্ট অফ cos আৰু sin আৰু cosৰ এংগলটো হ'ব c প্লাছ d অভাৰ 2 সাইনৰ এংগলটো হ'ব c মাইনাছ d অভাৰ 2 সিমিলাৰলি আমাৰ cos c প্লাছ cos d আৰু cos c মাইনাছ cos d টো থাকিব এইটো ফৰ্থ নম্বৰটোত অলপ কেয়াৰফুল থাকিব ইয়াতে মাইনাছ সাইন এটা আহিব মাইনাছ 2 সাইন c প্লাছ d অভাৰ 2 ইনটু সাইন c মাইনাছ d অভাৰ 2 তো এইটোৱে হৈছে আমাৰ ট্ৰান্সফৰ্মেশ্যন ফৰ্মুলা তো আজিৰ লেকচাৰটো আমি এইখিনিতে সমাপ্ত কৰোঁ so see you in the next lecture thank you